Good afternoon, students. আজি মই তোমালোকক ইংলিছৰ লেসন 6 ধনুজ গিটাৰ পাঠটোৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ। তো চোৱা ইয়াতে কি লিখা আছে, What do you want to be when you grow up? যে তুমি ডাঙৰ হৈ কি হ'ব বিচাৰা? The job that we do to earn money when we grow up is called a profession. যে যেতিয়া আমি ডাঙৰ হৈ কেনে কিবা এটা চাকৰি কৰোঁ যাতে আমি পইচা আৰ্ণ কৰিব পাৰোঁ, কামাব পাৰোঁ, সেইটো কি বুলি কয়? তেনেকুৱা ধৰণৰ চাকৰিটোক প্ৰফেশ্যন বুলি কোৱা হয়। ৱৰ্ক উইথ দ্য ফ্ৰেণ্ড হু ইজ ছিটিং নেক্সট টু ইউ, তোমাৰ ওচৰত বহি থকা বন্ধুৰ লগত কথা পতা, আৰু টেল ইচ আদাৰ এবাউট দ্য প্ৰফেশ্যনছ অফ ইয়ৰ ফাদাৰ অৰ মাদাৰ অৰ বোথ, আৰু দুয়োজনে নিজৰ নিজৰ মা দেউতাই কি কৰে সেইবিলাকৰ ওপৰত আলোচনা কৰা, আৰু বা মা দেউতা দুজনেই কি কৰে সেইবোৰৰ ওপৰত আলোচনা কৰা, মানে কেনেকুৱা ধৰণৰ জব কৰে তেনেকুৱা আৰু বিষয় আলোচনা কৰা। এতিয়া চব তলত কি দিয়া আছে, নাও লুক এট দ্য পিকচাৰ্ছ বিল', তলত কিছুমান ছবি দিয়া আছে সেইবোৰ চাব দিছে। দে শ্ব' পিপল হু ডু ডিফাৰেণ্ট কাইণ্ডছ অফ জবছ, যে এই ছবিবোৰৰ পৰা মানে কোনে কেনেকুৱা ধৰণৰ চাকৰি কৰে, জব কৰে, সেইবোৰৰ ওপৰত ছবিবোৰ দিয়া আছে। হাউ মেনি কেন ইউ আইডেণ্টিফাই, তোমালোকে তলত দিয়া ছবিবোৰৰ পৰা কেইজনৰ নামবোৰ জানা, আৰু বা কি ধৰণৰ চাকৰি কৰে সেইটোৰ বিষয়ে কি জানা, আৰু ৰাইট দ্য প্ৰফেশ্যন আণ্ডাৰ ইচ পিকচাৰ, যে কোনে কি কৰে তলত ছবিবোৰ দিয়া আছে সেই খালী ঠাইবোৰত লিখিব লাগে, আৰু কেনেকুৱা ধৰণৰ চাকৰি কৰে। আৰু ওৱান হেজ বিন ডান ফৰ ইউ, তো এটা উদাহৰণস্বৰূপে দিয়া আছে যে প্ৰথমটোৰ ছবিটোৰ তেওঁ কি হয়, এজন টিচাৰ হয়। তো নেক্সট ছেকেণ্ডটো কি হ'ব, ডক্টৰ হ'ব, তাৰপিছৰটো হ'ব পুলিচ, নেক্সটটো হ'ব ছিংগাৰ, তাৰপিছত হ'ব ইঞ্জিনিয়াৰ, আৰু লাষ্টটো হ'ব চাইণ্টিষ্ট। তো স্পেলিংবিলাক জানাই চাগে, যেনেকুৱা ডক্টৰৰ স্পেলিং হ'ব DOCTOR, পুলিচৰ স্পেলিং হ'ব POLICE, তাৰপিছত ছিংগাৰৰ স্পেলিং হ'ব SINGER ছিংগাৰ, আৰু ইঞ্জিনিয়াৰ স্পেলিং হ'ব ENGINEER ইঞ্জিনিয়াৰ, আৰু লাষ্টৰ হ'ব এইটো চাইণ্টিষ্ট স্পেলিংটো SCIENTIST চাইণ্টিষ্ট। চ' তলত আৰু কি লিখা আছে চোৱা, যে হোৱাট আদাৰ প্ৰফেশ্যনছ কেন ইউ থিংক অফ, যে এনেকুৱা ওপৰত যেনেকুৱা দিয়া আছে তেনেকুৱা আৰু বেলেগ তোমালোকে কি ধৰণৰ প্ৰফেশ্যন বা চাকৰিৰ বিষয়ে গম পোৱা, আৰু বা কেনেকুৱা ধৰণৰ জবৰ বিষয়ে আৰু জানা নেকি সেইটো ভাবিব দিছে। আৰু নেক্সট ছবিটোত কি দি আছে চোৱা, যে ধুনুৱে গিটাৰ বজাই আছে, তোমালোকে ষ্টৰিটোৰ পিছত বুজি পাবা। আৰু পথাৰত মানে ধুনুৱে গিটাৰ বজাই আছে, গৰুৱে ঘাঁহ খাই আছে, ল'ৰা ছোৱালীবিলাকে খেলি আছে, ফূৰ্তি কৰি আছে। এতিয়া চোৱা কি লিখা আছে, লেট আছ ৰিড এবাউট এ য়ং গাৰ্ল কল্ড ধনু হু ৱান্টেড টু বি এ মিউজিচিয়ান, এ ৰক ষ্টাৰ। এতিয়া আমি এজনী য়ং ছোৱালীৰ বিষয়ে পঢ়িম যাৰ নাম আছিলে ধনু, আৰু তাই এজনী মিউজিচিয়ান হ'ব বিচাৰিছিলে, বা এই ৰকষ্টাৰ হ'ব বিচাৰিছিলে। যোনে মানে ধৰা ৰকষ্টাৰ কাক কয়, যোনে ধৰা মিউজিক বজোৱাত বা গান গোৱাত এইবোৰত মানে এক্সপাৰ্ট হয় আৰু টেলেণ্টেড হয়, তেনেকুৱাবোৰক আমি ৰকষ্টাৰ বুলি ক'ব পাৰোঁ। আৰু চ' ধনু ইজ দ্য নেম গিভেন টু দিছ য়ং গাৰ্ল ফ্ৰম কালাৰদিয়া ভিলেজ নিয়াৰ ছয়গাঁও ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম বাই চেলিব্ৰেটেড আছামিজ ফিল্ম মেকাৰ ৰীমা দাস। এই ধনু নামটো কোনে দিছিলে? ধনু একচুৱেলি কলৰদিয়া ভিলেজ মানে ছয়গাঁৱৰ ওচৰত, আৰু এইটো কামৰূপ জিলাত পৰে আৰু অসমৰ। তো এই নামটো ধনু নামটো দিছিলে আমাৰ আছামিজ ফিল্ম মেকাৰ, তেওঁৰ নাম কি আছিলে? ৰীমা দাস। তো ৰীমা দাস তেওঁ এজন বিখ্যাত চলচ্চিত্ৰ এইবোৰ
পৰিচালনা কৰে আৰু তেওঁৱে মানে এই নামটো ৰাখিছিলে আৰু We know of Dhunu and her dreams from Rima Das movie Village Rockstars, which won several prestigious prizes including the Swarna Kamal Award for Best Feature Film in 2017 at the 65th National Film Awards 2018. So আমি ধুনুৰ বিষয়ে গম পাওঁ বা ধুনুৰ কেনেকুৱা সপোন আছিলে তাৰ বিষয়ে গম পাওঁ ক'ৰ পৰা এই ৰীমা দাসে চিনেমাখন বা চলচ্চিত্ৰ এখন বনাইছিলে নামটো আছিলে ভিলেজ ৰকষ্টাৰ্ছ বুলি এই চিনেমাখনতে দেখুৱাইছিলে আৰু তাৰ কাহিনীটোৰ বিষয়ে আমি গম পাইছিলোঁ আৰু এই চিনেমাখন বহুতো সন্মানীয় বঁটা লাভ কৰিছিলে আৰু যেনেকুৱা স্বৰ্ণকমল এৱাৰ্ড তাৰপিছত স্বৰ্ণকমল এৱাৰ্ড পাইছিলে বেষ্ট ফিচাৰ ফিল্ম হিচাপে 2017 at the 65th National Film Awards 2018 পাইছিলে আৰু Village Rockstars was also India's official entry in the Best Foreign Film category at the 91st Academy Awards যেটোক মানে অস্কাৰ্ছ বুলি কোৱা হয় and was much appreciated even though it did not win an Oscar. So এই Village Rockstar ছবিখন ভাৰতৰ পৰা মানে নমিনেট কৰা হৈছিলে অস্কাৰৰ কাৰণে আৰু যে বেষ্ট ফৰেইন ফিল্ম হিচাপে সেই কেটেগৰীত ইনক্লুড কৰা হৈছিলে ভিলেজ ৰকষ্টাৰ চিনেমাখন আৰু সেই এৱাৰ্ডটো হ'ল যেনেকুৱা অস্কাৰ এৱাৰ্ড বুলি কোৱা হয় বা একাডেমি এৱাৰ্ড বুলি কোৱা হয় তো এই ফিল্মখনে বহুতো চৰ্চা লাভ কৰিছিলে সন্মান লাভ কৰিছিলে যদিও এই ফিল্মখন অস্কাৰ নাপালে আৰু বা জিকিব নোৱাৰিলে আৰু অস্কাৰখন নেক্সট কি লিখা আছে ধুনু ইজ এ 10-year-old girl who lives with her mother and elder brother Manavendra. So ধুনুৰ বয়স আছিলে 10 বছৰ তাই তাৰ মাৰ লগত আৰু দাদাৰ লগত আছিলে আৰু তো দাদাৰ নাম আছিলে মানৱেন্দ্ৰ Her father died some time ago and they are quite poor. তাৰ দেউতা বহুত আগতে ঢুকাইছিলে আৰু ইহঁত বহুত দুখীয়া আছিলে আৰু Dhunu's mother tries to make a living by selling snacks at local events and Dhunu helps her when she is not at school. আৰু ধুনুৰ মায়ে কি কৰে মানে ঘৰ চলাবৰ কাৰণে কিছুমান এই চাহ বিস্কুট এইবোৰ বিকিছিলে ওচৰৰ কিবা এইবিলাক ইভেণ্টছবিলাকত আৰু ধুনুও যেতিয়া মানে স্কুলত যোৱা নাছিলে তেতিয়া তাইৰ মাকক সহায় কৰিছিলে আৰু In her free time, Dhunu spends her time playing with her pet goat and her friends Rinku, Boloram, Vishnu and Bhaskar. So যেতিয়া ধুনুৰ ফ্ৰী আছিলে আৰু যেতিয়া মানে ধৰা স্কুলত যাবলগীয়া নাথাকে বা একো কাম নাথাকে তেতিয়া তাই এটা ছাগলী আছিলে যোনটো পুহিছিলে আৰু তাৰ লগতে খেলিছিলে আৰু তাইৰ ফ্ৰেণ্ডছৰ লগত খেলিছিলে যেনেকুৱা ফ্ৰেণ্ডছৰ নামবোৰ দিয়া আছে ৰিংকু বলৰাম বিষ্ণু এণ্ড ভাস্কৰ She loves to climb trees, ride bicycles, swim in the river and play in the paddy fields with her friends. So তাই আৰু কি কৰি ভাল পায় যেনেকুৱা গছত উঠি ভাল পায় চাইকেল চলাই ভাল পাইছিলে নদীত সাঁতুৰি ভাল পাইছিলে আৰু পথাৰত ধান পথাৰ এইবোৰ তাতে খেলি ভাল পাইছিলে বন্ধুবিলাকৰ লগত The women of the village often scold her for not behaving like a girl, spending time with boys and playing boys' games. কিন্তু গাঁৱৰ নাৰীসকলে তাইক মানে গালি পাৰিছিলে কিহৰ কাৰণে মানে তাই মানে ছোৱালীৰ নিচিনা তাৰ ব্যৱহাৰ পাতি নাছিলে বুলি বেছিভাগ সময়ত তাই ল'ৰাবিলাকৰ লগতে কটোৱাইছিলে আৰু ল'ৰাবিলাকৰ খেলিছিলে তাই সেইকাৰণে আৰু But her mother does not stop Dhunu from doing anything she likes and instead gets angry with the other women. কিন্তু ধুনুৰ মায়ে কেতিয়াও তাক মানা কৰা নাছিলে আৰু তাই যি কৰি ভাল পাইছিলে তাক কৰিব দিছিলে আৰু বিপৰীতত এই যোনবোৰ নাৰীয়ে তাইক গালি পাইছিলে ইহঁতৰ ওপৰতে খং কৰিছিলে আৰু
She reminds them that none of them came to help her after her husband's death. So ধনুৰ মায়ে ইহঁতক গাঁৱৰ নাৰীসকলক মনত পেলাই দিছিলে, সিহঁতক কৈছিলে যে যেতিয়া ধনুৰ মাৰ হাজবেণ্ড ঢুকাইছিলে আৰু তেতিয়া মানে গাঁৱৰ মানুহ কোনোৱে বেছি আহি কিনে হেল্প কৰা নাছিলে আৰু সিহঁতক। She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land. So তাই মানে ধনুৰ মায়ে এজন পুৰুষৰ কামো কৰি আছিলে আৰু মহিলা এজনীৰ কামো কৰি আছিলে বা নাৰীৰ কামো কৰি আছিলে, যেনেকুৱা পইচা আৰ্ণ কৰি আছিলে, কমাই আছিলে, ল'ৰা ছোৱালীক চাই আছিলে, দেখা শুনা কৰিছিলে আৰু জন্তুবোৰকো দেখা শুনা কৰিছিলে আৰু সিহঁতৰ মাটিটোকো চোৱা চিন্তা কৰিছিলে আৰু। One day, Dhanu and her friends come upon a group of boys practicing music for a local event. So এদিন ধনু আৰু তাৰ লগৰ বন্ধুসকলৰ লগত এনেকুৱা এটা ঠাইত আহিছিলে য'ত মানে সিহঁতে কিছুমান ল'ৰাবোৰে মিউজিক বজোৱাই আছিলে আৰু প্ৰেক্টিছ কৰি আছিলে যে সিহঁতৰ গাঁৱতে ওচৰতে কিবা এটা উৎসৱত সিহঁতে চাগে পাৰফৰ্ম কৰিব আৰু। The musicians take no notice of the young children who quietly come into the room and stare at them, fascinated by the instruments. তো মিউজিচিয়ানছবোৰে ইহঁতে মানে এই ধনু আৰু তাইৰ লগত যিসকল বন্ধুবোৰ আহিছিলে আৰু ইহঁতে যেতিয়া ৰুমত সোমালে সেইটো মানে ইহঁতে ইমান দেখা নাছিলে আৰু বা কেয়াৰ কৰা নাছিলে আৰু এই ধনু আৰু লগৰ হওঁতে ইহঁতে মানে যোনে মিউজিক বজাই আছিলে সিহঁতৰ পিনে চাই আছিলে আৰু ইহঁতে কেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ বজাই আছিলে বা বজোৱাই আছিলে সেইবোৰ অলপ দেখি কেনে আচৰিত হৈছিলে আৰু। Dhanu and her friends touch the instruments with curiosity and surprise, having never come so close to musicians. So ধনু তাৰ হওঁতে সিহঁতে মানে এই বাদ্যযন্ত্ৰবোৰ অলপ চুই বা লাৰি চাই আছিলে আৰু অলপ মানে এক্সাইটেড আছিলে যে কেনেকুৱা ধৰণৰ হয়, অলপ আচৰিতো পাইছিলে কাৰণ তেওঁলোকে আগতে কেতিয়াও ইমান ওচৰত বা মিউজিচিয়ানৰ ওচৰত ইমান ওচৰ চাপি পোৱা নাছিলে আগতে। Dhanu is specially fascinated by the guitar and later tells her friends that they should form their own band. তো ধনুৰ বিশেষকৈ এই গীটাৰৰ প্ৰতি বেছি আকৰ্ষিত হৈছিলে আৰু পিছত তাইৰ বন্ধুসকলক কয় আৰু যে ইহঁতো নিজে এটা বেণ্ড বনাব লাগে, বেণ্ড মানে যেনেকুৱা এটা দল এটা বনাব লাগে, গানৰ বা মিউজিকৰ দল এটা। She and her friends make styrofoam cutouts of guitars and other instruments and pretend to play them on stage in the rains and in the fields. So ইয়াতে কৈছে ধনু আৰু তাৰ লগৰ বন্ধুহঁতৰ হওঁতে গীটাৰ বা আৰু বেলেগ বাদ্যযন্ত্ৰৰ এই ষ্টাইৰফম কাটআউটছবোৰ, ষ্টাইৰফম মানে কি হয় যেনেকুৱা প্লাষ্টিকৰ নিচিনা বস্তু হয় আৰু সেইবোৰ লৈ কিনে ইহঁতে মানে যেনেকুৱা ষ্টেজত বজোৱা যেন এক্টিং কৰিছিলে আৰু বৰষুণত গাইছিলে বা প্লে কৰিছিলে বা পথাৰত প্লে কৰিছিলে আৰু। The trees, clouds, cows, goats and other children become their audience and they begin living their rockstar dreams. তো ইয়াতে যেতিয়া বজোৱাইছিলে সেই বাদ্যযন্ত্ৰবোৰ বা গান গাইছিলে তেতিয়া সিহঁতৰ শুনিছিলে কোনে? তো কোনে শুনিছিলে যে এই গছবোৰ, গছ গছনি, মেঘ, গৰু, ছাগলী আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে ইহঁতৰ গান বা বাজনাবোৰ শুনিছিলে আৰু ইহঁতৰ যোনটো সপোন আছিলে ৰকষ্টাৰ ড্ৰিমটো, সিহঁতে এনেকুৱা মানে সপোনটো দেখা আৰম্ভ কৰিলে আৰু তেনেকুৱা কটাব ধৰিলে আৰু। Deep inside they know that they can't afford a guitar, but instead of cursing their destiny, they find their happiness playing with the styrofoam instruments. যেনে প্ৰত্যেকে মনৰ ভিতৰত জানে আৰু সিহঁতৰ ভিতৰত সেইটো গম পায় যে সিহঁতে কেতিয়াও গীটাৰ এটা
কিনিব নোৱাৰে বা গিটাৰ এখন কিনিব নোৱাৰে আৰু তেওঁলোকৰ যোনটো ভাগ্যত যি আছে সেইটোৰ সমালোচনা নকৰি কেনে দে ফাইণ্ড দেয়াৰ হেপিনেছ প্লেয়িং উইথ দ্য ষ্টাইৰফৰ্ম ইনষ্ট্ৰুমেণ্টছ চ' এই ষ্টাইৰফৰ্মটো দি এহেঁতে যিবোৰ মানে বাদ্যযন্ত্ৰ বনাইছিলে আৰু সেইবোৰ বজাই এহেঁতে মানে ফূৰ্তি পাইছিলে আৰু ওৱান ডে ধনু আস্ক হাৰ মাদাৰ ইফ শ্বি হেজ মানি ইন দ্য বেংক টু বাই এ গিটাৰ এদিন ধনুৱে মানে তাৰ মাকক সুধিছিলে আৰু যে তোমাৰ বেংকত টকা আছে নেকি মানে তাই মানে গিটাৰ কিনিব আৰু when her mother tells her that they would have to sell off Dhanu's goat Munu to buy a guitar Dhanu is shocked and does not mention it anymore so যেতিয়া ধনুৰ মায়ে ক'লে আৰু যে ইহঁতৰ যোনটো ছাগলী আছিলে ছাগলীটোৰ নাম মুনু আছিলে সেইটো বিকি দিব লাগিব তেতিয়াহে গিটাৰ কিনিব পাৰিব আৰু এইটো শুনি কেনে ধনু আচৰিত পাই গ'ল আৰু মানে শ্বক খালে আৰু তাৰপিছত কেতিয়াও আৰু গিটাৰৰ কথাটো কোৱা নাছিলে আৰু বাট শ্বি ফাইণ্ডছ ইট ইম্পচিবল টু গিভ আপ হাৰ ড্ৰিম অফ বাইং এ ৰিয়েল গিটাৰ এণ্ড ষ্টাৰ্টছ ডুইং অড জবছ এৰাউণ্ড দ্য ভিলেজ টু আৰ্ণ এণ্ড ছেভ মানি কিন্তু ধনুৰ যোনটো সপোন আছিলে আৰু যে এটা এদিন হ'লেও গিটাৰ এখন সঁচা গিটাৰ এখন কিনিব আৰু সেই সপোনটো এৰি দিয়া নাছিলে আৰু সেইকাৰণে তাই কিবা সৰু সৰু কাম কিছুমান কৰিছিলে গাঁৱতে আৰু যাতে অলপ পইচা কমাব পাৰে আৰু পইচা যাতে অলপ বচাব পাৰে আৰু যাতে ভৱিষ্যতত চাগে সেই জমোৱা পইচাৰে গিটাৰ এখন কিনিব পাৰিব আৰু দ্য চিলড্ৰেনছ ফান ইজ কাট শ্বৰ্ট এজ দ্য মনচুন মান্থছ বিগিন কিন্তু এই ল'ৰা ছোৱালীবিলাকৰ ইহঁতৰ মানে ফূৰ্তিটো অলপ নাইকিয়া হৈ গ'ল কাৰণ এতিয়া মনচুন ছিজন আহি গ'ল মানে বাৰিষা কাল আহি গ'ল আৰু ইট ষ্টাৰ্টছ ৰেইনিং ভেৰি হেভিলি এণ্ড চুন দ্য ভিলেজ ইজ ফ্লাডেড বৰষুণ বহুত মাত্ৰাত পৰিলে আৰু গোটেই গাঁওখন মানে পানীয়ে পানী হৈ গ'ল আৰু একদম হাউচেছ কাম আণ্ডাৰ ৱাটাৰ পেডি ফিল্ডছ আৰ ফ্লাডেড এনিমেলছ ডাই এণ্ড দ্য ভিলেজাৰ্ছ কেন ডু নাথিং টু ছেভ দেয়াৰ ভেলুৱেবল পেডি দেয়াৰ হোমছ এণ্ড দ্য লিটিল আদাৰ থিংছ দে অ'ন যেতিয়া ফ্লাড আহে তোমালোকে নিশ্চয় গম পোৱা আৰু যে ফ্লাড আহিলে কি হয় আৰু যেতিয়া পানীৰ বাৰটো সোমাই আহে আৰু গাঁৱৰ ভিতৰত তেতিয়া কি হয় যিহেতু ঘৰবোৰ চবৰে ঘৰ পানীৰ তলত আহি গ'ল খেতি পথাৰ চব মানে পানী হৈ গ'ল জন্তু এইবোৰ মৰি গ'ল মানে মৰি গৈ আছিলে আৰু গাঁৱৰ মানুহবিলাকে মানে একো কৰিব পৰা নাছিলে আৰু ইহঁতৰ খেতি পথাৰ বচাবৰ কাৰণে আৰু ইহঁতৰ ঘৰেই হওক বা যিবোৰ অলপ সামগ্ৰী আছিলে আৰু Even the bridge that the children used to take to go to schools is destroyed by the flood. আৰু যোন দলঙেৰে এই ল'ৰা ছোৱালীবিলাকে স্কুললৈ গৈছিলে সেই দলংখনো এই ফ্লাডতে ধ্বংস হৈ গ'ল আৰু ধনু gets worried that the bamboo post in which she saves her guitar money may be swept away by the flood. So ধনু এতিয়া অলপ ভয় লাগি থাকে যেতিয়া মানে ফ্লাড আহিছিলে আৰু যে যোনটো সেই বাঁহৰ পষ্টত পইচা অলপ জমাই ৰাখিছিলে সেইটোও চাগে এই ফ্লাডৰ পানীতে বৈ যাব আৰু ইন দ্য ডেইজ ফলোয়িং দ্য ফ্লাডছ হাউএভাৰ দ্য গিটাৰ ইজ ফৰগটেন যেতিয়া ফ্লাডৰ দিনবোৰ গ'ল আৰু তাৰপিছত কি হ'ল যে গিটাৰৰ কথাটো অলপ মানে পাহৰা গ'ল আৰু শ্বি পেচেণ্টলি ৱেইটছ ফৰ দ্য ফ্লাডছ টু ৰিচিড আৰু মানে ধৈৰ্য ধৰি আছিলে যে কেতিয়া মানে ফ্লাডটো নাইকিয়া হ'ব One evening, Dhanu and her friend Bhaskar go on a boat ride. এদিন আবেলি ধনু তাৰ লগৰ বন্ধুৰ লগত ভাস্কৰ নাম তাৰ লগত মানে নাৱত গৈ আছিলে আৰু অলপ She quietly tells him that if the embankment had been there a few years ago, her father would not have died. যে সেই বন্ধু কৈ আছিলে আৰু ধনুৱে যে এই এম্বেংকমেণ্টটো মানে যোনটো সেই যে বান্ধ দিয়া সেইটো যদি আগতে থাকিলে হয় তেতিয়াহ'লে চাগে তাৰ দেউতা আজিও জীয়াই থাকিলে হয় She fears that if the embankment gives way, the whole village will drown. যে তাই মানে ভয় খাইছিলে যদি এই বান্ধটো যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে
গোটেই তাৰ গাঁওখন ডুবি যাব আৰু One day after the floods have finally gone, Dhanu's mother spots her sleeping with a styrofoam guitar. এদিন যেতিয়া মানে ফ্লাডটো নাইকিয়া হৈ গ'ল ধনুৰ মায়ে তাইক দেখা পালে তাই শুই আছিলে এই ষ্টাইৰফৰ্ম গিটাৰ লৈ কেনে আৰু যোনটো মানে সেই প্লাষ্টিকৰ সেইটো দি কিবা বনাইছিলে আৰু সেইটো গিটাৰ লৈ শুই আছিলে Seeing this, she realizes how much Dhanu still longs for a guitar. এইটো দেখা পাই ধনুৰ মায়ে গম পালে আৰু বুজি পালে যে ধনুৱে কিমান মানে গিটাৰ বজোৱা তাৰ যোনটো আশা আছিলে আৰু She wants to fulfill her daughter's dreams and secretly visits a music shop to ask about a cheap guitar. So ধনুৰ মায়ে ভাবিলে আৰু তেওঁৰ ইচ্ছা আছিলে যে তাৰ ছোৱালীক যাতে গিটাৰ এখন কিনি দিব পাৰে আৰু তাৰ কাৰণে এটা মিউজিকৰ দোকানত গৈছিলে যাতে তাতে গৈ যাতে কম দামী এটা গিটাৰ হ'লেও তাৰ কাৰণে লৈ আনিব পাৰে But there she realizes that buying a guitar is still outside her reach. কিন্তু তাত সেই দোকানত গৈও গম পালে যে এই কম দামী গিটাৰে হওক সেইটো কিনিবলৈও সিহঁতৰ সমৰ্থন আছিলে আৰু Will Dhanu's mother sell her goat and manage to buy the guitar, or will Dhanu's dreams of having a real guitar always remain a dream? যেতিয়া প্ৰশ্ন এটা কৰা হৈছে যে Will Dhanu's mother sell her goat and manage to buy the guitar? যে ধনুৰ মায়ে ইহঁতৰ সেই ছাগলীটো বিকি দিব নেকি যাতে সেই পইচাৰে গিটাৰখন আনি দিব পাৰে তাৰ কাৰণে নাইবা or will Dhanu's dreams of having a real guitar always remain a dream? যে ধনুৰ যোনটো সপোন আছিলে গিটাৰ কিনাৰ সেইটো সপোনে থাকি যাব আৰু Dhanu and her friends are torn between the magic of dreams and the harshness of reality. So ধনু আৰু তাৰ লগৰ বন্ধুবোৰ ইহঁতে মানে এটা যোনটো সপোন আছিলে আৰু যোনটো মানে মেজিক সপোনৰ যোনটো মেজিক বুলি কয় আৰু যোনটো মানে বাস্তৱৰ যোনটো মানে কঠিন পৰিস্থিতি এই দুইটাৰ মাজতে মানে এটা একদম ভাঙি পৰি গৈছিলে আৰু But Dhanu believes that if you really want something and work towards it, you can achieve it. কিন্তু ধনুৰ মানে বিশ্বাস আছিলে যে যেতিয়া কোনোবাই যদি কিবা বিচাৰে আৰু ভাল পৰিশ্ৰম কৰে সেইটো পাবৰ কাৰণে নিশ্চয় সেইটো পাব পাৰিব Her eyes are bright with the hope that someday she will play guitar. So তাৰ আশা সদায় আছিলে যে এদিন হ'লেও ভৱিষ্যতত তাই গিটাৰ বজাব পাব আৰু আজিৰ কাৰণে আমি আলোচনা ইয়াতে শেষ কৰিলোঁ নেক্সট ক্লাছত আমি কাৰ্যকলাপবোৰ ডিছকাছ কৰিম Thank you.